নমস্কাৰ, শুভাকাংক্ষী ৰাইজ। এটি বিশেষ ভিডিঅ' আপোনালোকক দেখাইছোঁ। আপোনালোকে বুজি পাইছে, জীৱন জীৱিকা সন্ধানত নতুন নতুন পদ্ধতি ওলাইছে স্বাৱলম্বী হ'বৰ কাৰণে। আপোনালোকেও এনেকুৱা মেচিন এটা লৈ স্বাৱলম্বী হ'ব পাৰে। হঠাতে গণেশগুৰি বজাৰত দেখা পালোঁ দাদা এজনে কুঁহিয়াৰ পিৰি তেওঁ বিক্ৰী কৰি আছে। ময়ো এগিলাচ খাইছোঁ ইয়াতে, ভাল লাগিছে বাবে। যিহেতু আগতে দেখা কুঁহিয়াৰ পেৰা মেচিনটোত যিমানখিনি কষ্ট হয়, আজিকালি মেচিনৰ দ্বাৰা কৰিব পাৰি। চাফ চিকুণতা আছে। সামাজিকভাৱে স্বাৱলম্বী হ'বৰ কাৰণে সৰু জেগা অকণতে আপুনি এটি সৰু পদ্ধতি লৈ আগবাঢ়ি যাব পাৰে, নিজকে আগবঢ়াই দিবও পাৰে। মাজতে এটা আক্ষেপৰ কথা, নৱপ্ৰজন্মৰ ফালৰ পৰা স্বাৱলম্বী হ'ব পৰা যুৱক মই মোৰ অঞ্চলতে বিচাৰি নাপালোঁ। 30 বছৰ তলত বিচাৰিছিল। সেয়েহে আপোনালোকক এই পদ্ধতিটো দেখাইছোঁ। যদি ভাল লাগে আপোনালোকে গ্ৰহণ কৰিব। ভিডিঅ'টো চাই বুজি পাইছে বিষয়ে। ধন্যবাদ।